হিন্দুক শিৱৰাত্ৰি পাতিব নিদিয়ে মিয়া যুৱকে। আমি হিন্দু পৰম্পৰা, আমি হিন্দু মানুহ। প্ৰতি বছৰ ইয়াত শিৱ পূজাটো হয়, আজি হৈ আছে। ঠিক আছে, পূজাটো হৈ আছে, তোৰ কিবা আপত্তি আছে তই বেলেগ লেংগুৱেজ ইউজ কৰ, তই শিক্ষাৰ কথা ক'ব নালাগিছিলে। ডিব্ৰুগড়ত হিন্দুক মুকলি ভাবুকি মিয়া যুৱকৰ। শিৱৰাত্ৰি পাতিলে মন্দিৰ প্ৰাংগণত পেলাই দিয়া হ'ব নিষিদ্ধ মাংস। বেলেগ লেংগুৱেজ ইউজ কৰ, তই শিক্ষাৰ কথা ক'ব নালাগিছিলে। গৰুৰ হাড় দলিয়াই দিম, গৰুৰ মাংস পেলাই দিম, এইটো কেনেকুৱা বেয়া কথা হৈছে। হিন্দু যুৱতী মহিলাকো অশ্লীল ইঙ্গিত। আমি এই দিক দিয়ে যাচ্ছিলাম আমার হাজব্যান্ডকে ডাকতে, তখন আমাকে বহুত বিচি গালি দিচ্ছিল আর বলছিল রাতে 10টার সময় আসতে, আর উলঙ্গ হয়ে দেখাচ্ছিল। ডিব্ৰুগড়ত চলিছে মিয়াৰ দপদপনি। অসমত এতিয়া চলিছে মিয়াৰ দপদপনি। কি উজনি কি নামনি সকলোতে মিয়াৰ আগ্ৰাসন। কেইবছৰমান আগলৈকে কেৱল নামনি আৰু মধ্য অসমতহে মিয়াৰ আগ্ৰাসন আছিল। এতিয়া বাদ নপৰিল উজনি অসম। কেৱল আগ্ৰাসনে নহয়, এতিয়া দাদাগিৰি চলিছে মিয়াৰ। অসমৰ ডেমোগ্ৰাফি সলনি কৰি দিছে মিয়াই। অসমীয়া যুৱতী মহিলাৰ ওপৰত চকু পৰিছে মিয়াৰ। এছাম বিৰোধী ৰাজনৈতিক দল এতিয়া পৰম মিত্ৰ হৈ পৰিছে মিয়াৰ। আৰু তেওঁলোকৰ চৰকাৰ আহিব বুলিও সপোন দেখি মিয়াই এতিয়া চলাইছে গুণ্ডাগিৰি। ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভয়ানক ঘটনা। জানিব পৰা মতে ডিব্ৰুগড় মিৰ্জাবৰৰ পশ্চিম বাসবাৰীত হিন্দুক শিৱৰাত্ৰি পাতিব নিদিয়ে মিয়া যুৱকে। মন্দিৰত শিৱৰাত্ৰি পাতিলে মন্দিৰ চৌহদত দলিয়াব নিষিদ্ধ মাংস। আনহাতে স্থানীয় যুৱতী মহিলাক দেখিলে অশ্লীল ইংগিত দিয়ে এই মিয়া যুৱকে। উপায়হীন হৈ স্থানীয় হিন্দু লোকসকলে বিচাৰিছে আৰক্ষী প্ৰশাসনৰ সহায়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যদিও তাৰ আগতে পলায়ন কৰে মিয়া যুৱকে। কথা এইটোৱে, যি ক'লে সি মানে বেয়া টপিকছটো লেংগুৱেজটো ইউজ কৰিলে, সেইটো কৰিব নালাগিছিলে। বহুত ডাঙৰ কথা। আমি হিন্দু পৰম্পৰা, আমি হিন্দু মানুহ। প্ৰতি বছৰ ইয়াত শিৱ পূজাটো হয়, আজি হৈ আছে। ঠিক আছে, পূজাটো হৈ আছে, তোৰ কিবা আপত্তি আছে তই বেলেগ লেংগুৱেজ ইউজ কৰ, তই শিক্ষাৰ কথা ক'ব নালাগিছিলে। গৰুৰ হাড় দলিয়াই দিম, গৰুৰ মাংস পেলাই দিম, এইটো কেনেকুৱা বেয়া কথা হৈছে। আৰু কালি পেইণ্টাৰে পেইণ্ট কৰি আছিলে, তাক আধা কৰোঁতে খেদি পঠিয়াই দিলে। তাৰ মানুহজনী আহিলে তাক ল'বলৈ, মানুহজনীকো বেয়া লেংগুৱেজত যি মানে ইমান বেয়া লেংগুৱেজ ইউজ কৰিছে, যিটো নেকি আপোনালোকৰ ওচৰত আমি প্ৰকাশ কৰিব নোৱাৰিম। এইবিলাক কৰিলেতো আমি কেনেকৈ, সিহঁতৰ ফ্ৰণ্ট চাইড আছে, এইটো সিহঁতৰ বেক চাইড। তো আমাৰ এইটোৱে এটা ৰিকুৱেষ্ট আপোনালোকৰ ওচৰত, যাতে খোলা থকাৰ জেগাটো লাভটো লৈ সিহঁতি মানে এইফালে ইউজ কৰি আছে। ওপেনলি ইয়াত ড্ৰাগছ গাঁজা খাই থাকে। আমি কোনোবা আপত্তি যদি কৰে, আমাৰ মাইকী বোৱাৰী ওচৰৰ পৰা যাব নোৱাৰে। আমাৰ 12 বছৰৰ পৰা ইয়াত হিন্দু এটা পৰৱ পাতি আছোঁ আমি, সি যদি আপত্তি কৰে গৌ মাংস পেলাই দিম বুলি কয়, আমাৰতো আপত্তি থাকিব লাগে ইয়াত। আমি আপত্তি কিয় জনোৱা নাই, আমি সন্মানৰ কাৰণে কৰা নাই। এতিয়া আপোনালোকে আহিছে, আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ, আমাৰ এইখিনি জেগাটো বাউণ্ডেৰীটো মাৰি দিবলগীয়া পৰিস্থিতি আহি গ'ল মানে। আৰু যদি তেওঁ নেক্সট টাইম এনেকুৱা কৰে, আমি প্ৰশাসনক আজি জনাইছোঁ, আপোনালোকৰ মিডিয়া থ্ৰুদি আজি চবেই গম পাবই। আৰু যদি নেক্সট টাইম সি তেনেকুৱা কাৰবাৰ কৰি থাকে আৰু, কিন্তু আমি বহি নাথাকোঁ চুপচাপকৈ। যি কৰিব লাগে, আমাৰোতো ৰাইজ আছে, আমাৰোতো মানুহ আছে, আমি কৰিম আৰু এইটো। কিন্তু সি নেক্সট টাইম ইয়াত মদো খাব নালাগে, গাঁজাও খাব নালাগে, ড্ৰাগছো খাব নালাগে। ইয়াত অপেন খায়। ওচৰৰ কোনো মাইকী বোৱাৰী, ওচৰৰ কোনো মাইকী বোৱাৰী কোনো ওচৰৰ পৰা যাব নোৱাৰে। সি এনেকুৱা শ্লেং লেংগুৱেজত কথা পাতে মানে, আমাৰ তাৰমানে সন্মানৰ কাৰণে আমি একো নকওঁ। হা, এই বস্তুটো বহুত বেছিকৈ বাঢ়ি গৈছে। বঢ়াটো যদি এতিয়া প্ৰশাসনে চাব, আৰু নহ'লেতো আমিতো কিবা এটা উপায় কৰিব লাগিব। আৰু আমাৰ প্ৰথম কথা হ'ল, ইয়াত মানে জেওৰা এটা বা ৱাল এটা মাৰি দিব লাগে। মাৰি দিয়াৰ কাৰণে যি ব্যৱস্থা, কেতিয়া অপ্ৰীতি ঘটনা ঘটিল যেতিয়া তেতিয়া ঘটিব পাৰে। তেওঁ যিটো মানে হেৰিত আছে মানে, এতিয়া যেতিয়া তেতিয়া সি কিবা এটা কৰি দিব পাৰে। যদি কৰি দিয়ে, আমাৰ মানুহটো বহি নাথাকে তেনেকৈ। আমাৰ মানুহ ডাঙৰ ঘটনা এটা হ'ব। সেই ঘটনাটো নহওক কাৰণে আমি অনুৰোধ এটা কৰিছোঁ, আপোনালোকে যদি পাৰে কিবা এটা কৰি মেলি আমাক জেওৰা মাৰি দিয়ক বা ৱাল মাৰি দিয়ক, সেইটো বিচাৰিছোঁ। আৰু নেক্সট টাইম যদি হয় তেনেকৈ কথাটো ভয়াৱহ হ'ব। ৰাস্তা
নালাগে আমাৰ হলিতে আমাৰ এইটো মই হিন্দু মুছলিম বুলি কোৱা নাই কিন্তু এইটো ৰাস্তা এতিয়া বন্ধ কৰিলে আমি সুখী কোনো লাভ নাই ইয়াততো আৰু নাই তেওঁলোকৰ ৰাস্তা আছে এইটো একদম ধুনীয়া ৰাস্তা মিৰ্জাবাগৰ কিন্তু এইটো ৰাস্তা এইটো ইউজ নকৰিলে ভাল এইটো নিজে কৰিছে এইটো আগতে নাছিলে কিন্তু এতিয়া বেছি হৈছে কালকে আমি এই দিক দিয়ে যাচ্ছিলাম আমার হাজব্যান্ডকে ডাকতে তখন আমাকে বহুত বিচি বিচি গালি দিচ্ছিল আর বলছিল রাতে 10টার সময় আসতে আর উলঙ্গ হয়ে দেখাচ্ছিল না আমি কিছু বলিনি তখন মানে কি ও ড্রিঙ্ক করা ছিল লোকটা বহুত বিচি বিচি গালি দিচ্ছিল আর বারাঙ্গা নিয়ে ঘুরছিল আগে এরকম করে হ্যাঁ সব সময় করে বলে বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।